আকৌ বুৰিল গুৱাহাটীৰ বিভিন্ন অঞ্চল এজাক বৰষুণতে বুৰ গ'ল যোৰাবাদ পাঞ্জাবাৰী 6 মাইল হাতগাঁও হাতীগাঁও ওয়াৰলেছ জটিয়াকে ধৰি কেইবাটাও অঞ্চল ধৰাষাৰ বৰষুণৰ পাছতে পাহাৰৰ পৰা হুৰাহুৰে নামিছে পানীৰ ঢল কামৰূপ মহানগৰৰ লগতে মেঘালয়ৰ সীমান্তৱৰ্তী পূব খাচী হিলছ জিলা আৰু দক্ষিণ পশ্চিম খাচী হিলছত প্ৰবল বৃষ্টিপাতৰ লগতে আহিছে বিজুলী ঢেৰেকনি ইতিমধ্যে মেঘালয়ৰ পূব খাচী হিলছ আৰু দক্ষিণ পশ্চিম খাচী হিলছত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ইপিনে চুবুৰীয়া মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত পাহাৰৰ পৰা পানীয়ে প্লাবিত কৰিছে গুৱাহাটীৰ কেইবাটাও অঞ্চল গুৱাহাটীৰ বিভিন্ন অঞ্চল আকৌ বুৰ গৈছে পানীত দৃশ্যবোৰ দেখুৱাইছো এজাক বৰষুণতে বুৰ গ'ল যোৰাবাদ পাঞ্জাবাৰী 6 মাইল হাতগাঁও হাতীগাঁও ওয়াৰলেছ জটিয়াকে ধৰি কেইবাটাও অঞ্চল ধৰাষাৰ বৰষুণৰ পাছতে পাহাৰৰ পৰা হুৰাহুৰে নামিছে পানীৰ ঢল কামৰূপ মহানগৰৰ লগতে মেঘালয়ৰ সীমান্তৱৰ্তী পূব খাচী হিলছ জিলা আৰু দক্ষিণ পশ্চিম খাচী হিলছত প্ৰবল বৃষ্টিপাতৰ লগতে বিজুলী আৰু ঢেৰেকনি আহিছে ইতিমধ্যে মেঘালয়ৰ পূব খাচী হিলছ আৰু দক্ষিণ পশ্চিম খাচী হিলছত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ইপিনে চুবুৰীয়া মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত পাহাৰৰ পৰা পানীয়ে প্লাবিত কৰিছে গুৱাহাটীৰ কেইবাটাও অঞ্চল আৰু গুৱাহাটীৰ কেইবাটাও প্ৰাণ পৰিভ্ৰমণ কৰি আছে আমাৰ সাংবাদিক ভাস্কৰ শইকীয়াই ভাস্কৰ পানীৰ মাজতে আপুনি বিভিন্ন অঞ্চলৰ খবৰ সংগ্ৰহ কৰি আছে এই মুহূৰ্তত আপুনি ক'ত আছে গোটেই পৰিস্থিতি চাব বিচাৰিছো নিশ্চয়কৈ প্ৰাঞ্জল এজাক বৰষুণ আৰু তাৰ পিছতে মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানপানীৰ সংহাৰ সমান্তৰালকৈ মই প্ৰতিটো স্থানৰ দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ মই বৰ্তমান দেখুৱাই আছোঁ এয়া পাঞ্জাবাৰী যি 6 মাইল পাঞ্জাবাৰী সংযোগী মূল পথ সেই মূল পথৰ পৰা মই দৃশ্যসমূহ দেখুৱাই আছোঁ আৰু এই যি পানী এজাক বৰষুণ তাৰ পিছতে এনেকুৱা ধৰণৰ অৱস্থা বাইদেউ তিনিগৰাকী আহি আছে বাইদেউ ক'লৈকে যাব পাঞ্জাবাৰী এই পানী আচলতে এজাক বৰষুণ তাৰ পিছতে এনেকুৱা পানী যথেষ্ট অসুবিধা হয় হয় এতিয়া কিহত আহিছিল আপোনালোকে এইখিনিলৈকে নাই আমাৰ ডিউটি এফালে খোজকাঢ়ি গৈছিল খোজকাঢ়ি যাব লাগিব কিমান আগত যথেষ্ট পানী কেনেকে যাব এতিয়া এনে খোজকাঢ়ি যাম আৰু অসুবিধা হয় নে নাই নহয় এইটো বহুত মানে কি কম আৰু আচলতে প্ৰত্যেকগৰাকী লোকেই তেওঁলোকে ইটিকিঙৰ সুৰত ক'বলগীয়া হৈছে যে তেওঁলোকে যিসকলে আচলতে এনেদৰে পানীৰ মাজেৰে আহিবলগীয়া হৈছে তেওঁলোকে প্ৰত্যেকগৰাকীয়ে যথেষ্ট অসুবিধাত ভুগিছে তেওঁলোকে সেই পানী ফালি তেওঁলোকে খোজকাঢ়ি হয়তো আহিবলগীয়া হৈছে বা নিজৰ বাহনখন কোনো এঠাইত ৰাখি তেওঁলোকে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মই কিছু কেমেৰাটো ঘূৰাই দেখুৱাবলৈ অনুৰোধ কৰিম আচলতে প্ৰত্যেকখন বাহন দুচকীয়া যিসমূহ চাৰিচকীয়া যিসমূহ বাহন আছে প্ৰত্যেকখন বাহন তেওঁলোকে ঠেলি আনিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কাৰণ কিছু আগত যথেষ্ট পানী আৰু সেই পানী ফালি তেওঁলোকে আহিবলগীয়া হৈছে দুচকীয়া বাহনসমূহৰ ইঞ্জিনত পানী সোমাইছে আৰু তাৰপিছতে বাহনসমূহ বিকল হৈ পৰিছে মই কিছু আগুৱাই যাম পুনৰ সেই যি উৰণ সেতু আছে উৰণ সেতুখনৰ ওচৰত থকা লোকসকলৰ সৈতে কথা পাতিম তেওঁলোকৰ পৰাও মন্তব্যসমূহ ল'ম কিন্তু তাৰ পূৰ্বে মই দৃশ্যসমূহ দেখুৱাইছোঁ মহানগৰীৰ এয়া 6 মাইল পাঞ্জাবাৰীৰ উৰণ সেতুৰ সন্মুখৰ দৃশ্য দাদা ক'লৈকে যাব ক'লৈকে যাব बंद हो गया पानी में हाँ खराब हो गया क्या नहीं खराब नहीं हो गया लेकिन पानी में बंद हो गया पानी चला है बंद हो गया हाँ बंद हो गया कहाँ तक जाएगा आप मैं 7 गांव तक जाऊंगा 7 गांव तक हाँ ऐसे ही जाना पड़ेगा क्या हाल ही यही है हाँ এই দেখুৱাইছোঁ আচলতে বাহনসমূহ তেওঁলোকে ঠেলি আনিবলগীয়া হৈছে প্ৰত্যেকখন বাহন বিকল হৈ পৰিছে হয়তো তেওঁলোকে কিছু লোকে ভয়ত তেওঁলোকে বাহনখন বন্ধ কৰিছে যাতে বেয়া হৈ নাযায় বা কিছু লোকে আচলতে পানীৰ মাজেৰে চলাই আহোঁতে বাহনখন বিকল হৈ পৰিছে দৃশ্যসমূহ দেখিলে দুখ লগা উজনি অসমত যি পৰিৱেশ আমি দেখুৱাইছোঁ ভাস্কৰ কিছু সময় লাইনত থাকক আপুনি ইফালে যোৰাবাটতো পুনৰ অভাৱনীয় পৰিস্থিতি এজাক বৰষুণতে আকৌ এবাৰ জলমগ্ন হৈ পৰিছে যোৰাবাটৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হৈ পৰাত প্ৰায় ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা মেঘালয়ত আৰু বৰষুণ হ'লে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে যোৰাবাটৰ পৰা আমাৰ সতীৰ্থ মৌচম আছে লাইভত মৌচম যোৰাবাটতো একেই ভয়ংকৰ অৱস্থা আগৰ কেইদিনৰ দৰে এই মুহূৰ্তত গোটেই তথ্যখিনি জানিব বিচাৰিছোঁ হয় প্ৰাঞ্জল নিশ্চয়কৈ পূৰ্বৰ দৰে আজিও ব্যতিক্ৰম নহ'ল এজাক মুকলধাৰ বৰষুণৰ পাছতে কৃত্ৰিম বানৰ কবলত যোৰাবাটৰ বিস্তীৰ্ণ অঞ্চল 8 মাইল 9 মাইল বিভিন্ন স্থানত কৃত্ৰিম বানৰ কবলত পৰিছে আৰু এয়া দেখুৱাইছোঁ উৰণ সেতুৰ তলৰ অংশ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তথা 6 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই স্থান মেঘালয়ৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই উৰণ সেতুৰ তলৰ দৃশ্য কৃত্ৰিম বানৰ কবলত বৰ্তমান আৰু ৰাষ্ট্ৰীয় ঘাইপথ
কোনো ধৰণৰ বাহন বৰ্তমান আহ যাহ কৰিব পৰা নাই গুৱাহাটী দিশৰ পৰা উজনি অভিমুখে। আৰু যি ক'ব লাগিব এজাক মুষলধাৰ বৰষুণতে দীৰ্ঘদিনৰ পৰা এই সমস্যাৰ সৃষ্টি হৈ আহিছে। আৰু ইতিমধ্যে জানিব পৰা মতে হস্তিনাপুৰৰ সমীপত যি 8 মাইল হনুমান মন্দিৰ আছে সেই স্থানতো কৃত্ৰিম বানে ৰাষ্ট্ৰীয় ঘাইপথ বুৰাই পেলাইছে বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰিছে, যাৰ বাবে আচলতে যান জঁটৰ সৃষ্টি হৈছে। সেয়েহে গুৱাহাটী দিশৰ পৰা বাহন বৰ্তমানো এই যি যোৰাবাটৰ দিশে অহা দেখিবলৈ পোৱা নাই। দীৰ্ঘ সময় ধৰি আচলতে কোনো ধৰণৰ বাহন গুৱাহাটী দিশৰ পৰা অহা নাই। ৰাজপথ সম্পূৰ্ণৰূপে গুৱাহাটী দিশৰ পৰা অহা পথছোৱা খালী বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু যি জানিব পৰা মতে হস্তিনাপুৰৰ সেই স্থানত মেঘালয়ৰ বালিয়ে বোকাই আচলতে ৰাজপথৰ গুৱাহাটী অভিমুখে যোৱা পথছোৱাৰ এটা অংশ প্ৰায় বোকাৰে পুতি পেলাইছে বুলি জানিব পৰা গৈছে। নিশ্চয়কৈ আমি এই বিষয়তে অধিক তথ্য জানিবলৈ চেষ্টা কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত সেই তথ্য জনাম। আৰু বৰ্তমান দেখুৱাইছে এই যোৰাবাটৰ উৰণ সেতুৰ তলৰ দৃশ্য, সাগৰ সদৃশ পৰিৱেশ, বৰ্তমান বৰষুণ আছে, প্ৰবল বৃষ্টিপাত হৈছে যোৰাবাটৰ স্থানত। আৰু মেঘালয়তো প্ৰবল বৰষুণ হৈছে, যাৰ ফলত আচলতে এই কৃত্ৰিম মানে ভয়াৱহ ৰূপ লোৱাৰ আশংকা নুই কৰিব নোৱাৰি। বৰ্তমান যি পৰিস্থিতি হৈছে, পানী ৰৈ গৈছে উৰণ সেতুৰ তলৰ অংশ সম্পূৰ্ণৰূপে কৃত্ৰিম বানৰ কবলত। আৰু একাঠু এবুকু পৰ্যন্ত কৃত্ৰিম বান হৈছে যোৰাবাটৰ উৰণ সেতুৰ তলত। আৰু উৰণ সেতুৰ ওপৰ ভাগৰ দৃশ্যটো চাইছো, গুৱাহাটী অভিমুখে 2-এখন বাহন আগবাঢ়িছে, কিন্তু গুৱাহাটী দিশৰ পৰা বাহন দীৰ্ঘ সময়ৰ পৰা অহা নাই। আৰু পুনৰ দেখুৱাইছো পানী বাঢ়ি আছে, উৰণ সেতুৰ তলৰ অংশৰে দেখুৱাইছো পানী বাঢ়ি আছে। বহু সময় ধৰি আচলতে বৰষুণ দি আছিলে, তাৰ পাছত এতিয়াও বৰ্তমান বৰষুণ দি আছে, যাৰ পৰিপ্ৰেক্ষিতত কৃত্ৰিম বানৰ যি বৃদ্ধি পাইছে পূৰ্বৰ তুলনাত পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমি নলাসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। নলাৰে অহৰহ পানী আহি আছে, যাৰ বাবে আচলতে এই উৰণ সেতুৰ তলৰ অংশ পানীৰে ভৰি পৰিছে। আৰু মেঘালয়ত যদি আৰু বৰষুণ দিয়ে তেনেহ'লে পৰিস্থিতি বিষম হ'ব। হয়, নিশ্চয়কৈ প্ৰাঞ্জল, মেঘালয়তো বৰ্তমানো বৰষুণ দি আছে। আমি যদি দেখুৱাওঁ যে ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ ইটো পাৰে 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইটো পাৰে আচলতে মেঘালয়, আৰু সেই স্থানতো দেখিবলৈ পোৱা গৈছে বৰষুণ হৈ আছে। আৰু সমান্তৰালকৈ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই যোৰাবাটৰ অঞ্চলতো বৰষুণ হৈ আছে, আৰু যাৰ বাবে কৃত্ৰিম বানৰ আৰু ভয়াৱহতা বৃদ্ধি পাব পাৰে। ইতিমধ্যে প্ৰাপ্ত খবৰ অনুসৰি হস্তিনাপুৰৰ এটা অংশত 27 নং ৰাষ্ট্ৰীয় ঘাইপথত যি গুৱাহাটী উজনিৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেকটো আধা অংশ বালিয়ে বোকাই পুচি পেলোৱা বুলি জানিব পৰা গৈছে, যাৰ বাবে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে বুলি ইতিমধ্যে খবৰ লাভ কৰা গৈছে। আৰু নিশ্চয়কৈ পুনৰ যদি এনেদৰে বৰষুণ দি থাকে তেনেহ'লে কৃত্ৰিম বানৰ পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি ক'ব পাৰি এই মুহূৰ্তত। আৰু কিয়নো এই উৰণ সেতুৰ তলৰ অংশত দেখুৱাইছো ক্ৰমাৎ পানী বৃদ্ধি হৈ আছে, যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে বুলি ক'ব লাগিব। গুৱাহাটী দিশৰ পৰা সকলো জলবন্দী হৈ পৰিছে। যোৰাবাটৰ এটা দৃশ্য আৰু 6 মাইলৰ এটা দৃশ্য। যোৰাবাটত উজনিমুৱা সকলো বাহন আবদ্ধ হৈ পৰিছে, আগবাঢ়িব পৰা নাই পানীৰ ফলত। উজনিৰ পৰা অহা 2-এখন গাড়ী প্ৰৱেশ কৰি আছে, আৰু উৰণ সেতুৰ ওপৰেদিয়ে দুয়োফালেদিয়ে এতিয়া বাহন চলিবলৈ আৰম্ভ কৰিছে। 6 মাইলৰ দৃশ্য দেখুৱাইছোঁ। 6 মাইলতো এতিয়া প্ৰায় ভৰি এটা অংশ পানীত ডুব গৈছে। এজন অটো চালকৰ মন্তব্য শুনাইছোঁ। আৰু কোনখিনি 9 মাইল 10 মাইলৰ ওপৰত 9 মাইল পোৱাৰ আগত, আৰু 9 মাইলতো আছে আপোনাৰ 2 নম্বৰ গেটত, 1 নম্বৰ গেটত, তাৰপিছত আপোনাৰ খানাপাৰা পাৰ হ'বই নোৱাৰে, আহিবও নোৱাৰে, যাবও নোৱাৰে, মানে সম্পূৰ্ণৰূপে একদম ষ্টপ আছে, চব ৰখি আছে। আমি পানীতে ঠেলি আনিছোঁ, আমাৰ সৰু গাড়ীখন ঠেলি আনিছোঁ, আমিতো নাজানো নহয় যে বোলে ৰখিব বুলি। পিছত আমি গৈ পেলাই নামি পেলাই ঠেলি আহিলোঁ, মানে কোনফালে বাহন একদম নোৱাৰিব। হয়, নিশ্চয়কৈ এয়া অটো চালকে মন্তব্য শুনোৱালো যে গুৱাহাটী দিশৰ ওপৰত কোনো ধৰণৰ বাহন আচলতে আহ যাহ কৰিব পৰা নাই, বা গুৱাহাটীৰ অভিমুখে কোনো বাহন যাব পৰা নাই, কিয়নো আচলতে ৰাষ্ট্ৰীয় ঘাইপথত যি 9 মাইল 10 মাইল এই অঞ্চলত 11 মাইলৰ আদি অঞ্চলত যি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বৈছে, আৰু তাৰ ফলত আচলতে যাতায়াত ব্যাহত হৈ পৰিছে। নিশ্চয় লাইনত থাকক, আপুনি দৃশ্যবোৰ দেখুৱাই থাকক। পুনৰ 6 মাইলৰ পৰিৱেশ দেখুৱাইছোঁ। ভাস্কৰ আছে, পানী লাহে লাহে বাঢ়িব ধৰিছে ভাস্কৰ 6 মাইলত।
নিশ্চয়কৈ প্ৰাঞ্জল বৰ্তমান সময়তো বৰষুণ কমা নাই আৰু ইতিমধ্যে গাজনি মাৰি থকা ইতিমধ্যে শুনিছোঁ। গতিকে আৰু যদি 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় যদি বৰষুণ দিয়ে বৰ্তমান সময়লৈকে এবুকু পৰ্যন্ত পানী আৰু কিছু সময় পিছতে দেখিবলৈ পোৱা যাব যে মানুহ ডুব যাব আচলতে এই জিৰা ঘাইপথৰ ওপৰত। আৰু মই বাওঁফালে কিছু দৃশ্য দেখুৱাম, সুশান্ত আছে, সুশান্ত দৃশ্যসমূহ ল'ব, দৃশ্যসমূহ তেওঁৰ স্ক্ৰীণত আবদ্ধ কৰিব যে মহানগৰীত এই পানীৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ তেওঁলোকে অহা যোৱা কৰিবলৈ, যিহেতু বাহন 2চকীয়া 4চকীয়া বাহনসমূহ নচলা হৈছে, গতিকে তেওঁলোকে কৃত্ৰিম ভূৰ বনোৱাৰ ইয়াত তেওঁলোকে উপক্ৰম ঘটিছে। কৃত্ৰিম তেওঁলোকে ভূৰ বনাইছে, ইয়াত যি কলগছৰে আচলতে তেওঁলোকে ভূৰ বনাইছে, সেই ভূৰলৈ তেওঁলোকে অহা যোৱা কৰিব। এয়া দৃশ্যসমূহ দেখুৱাই আছো। এয়া পাঞ্জাবাৰীৰ দৃশ্য, যি পথত আগতে 2চকীয়া 4চকীয়া দামী দামী বাহনসমূহ চলিছিল, বিলাসী বাহনসমূহ চলিছিল, সেই পথত কিছু সময়ৰ পিছতেই ভূৰ চলিব। ভূৰ বনোৱা তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে। তেওঁলোকে ভূৰখন বনোৱালৈকে আমি সেই দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰি সমান্তৰালকৈ লোকসকলৰ মন্তব্য ল'ম। নিশ্চয় নিশ্চয় এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ, নেৰানেপেৰা বৰষুণৰ ফলত 8 মাইলত ভূমিস্খলন। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰিল পাহাৰৰ মাটি। ঘাইপথত পাহাৰৰ মাটি খহি ব্যাহত হৈ পৰিছে যাতায়াত। জলমগ্ন হৈ পৰিছে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ পূৰ্বেও যেতিয়া ভয়ংকৰ বৰষুণ হৈছিল তেতিয়াও তাত ভূমিস্খলন হৈছিল। আকৌ এবাৰ ভূমিস্খলন, এফালে কৃত্ৰিম বান, আনফালে ভূমিস্খলন। নেৰানেপেৰা বৰষুণৰ ফলত 8 মাইলত এই ভূমিস্খলন। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰিছে পাহাৰৰ মাটি। ঘাইপথত পাহাৰৰ মাটি খহি ব্যাহত হৈছে যাতায়াত। জলমগ্ন হৈ পৰিছে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ। ভাস্কৰ, ইতিমধ্যে আপুনি কৈছে যে 6 মাইলত কলৰ ভূৰ সজা আৰম্ভ কৰিছে একাংশ যুৱকে। ভাস্কৰ, নিশ্চয়কৈ প্ৰাঞ্জল, যি পথত আচলতে পূৰ্বতে বিলাসী বাহনসমূহ চলিছিল, সেই পথত কিছু সময়ৰ পিছতে ভূৰ চলিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে, কিয়নো এককাল এবুকু পৰ্যন্ত পানী আৰু সেই পানী ফালি আচলতে তেওঁলোকে বাহনসমূহ চলাব নোৱাৰা হৈছে। যিখন যোৰাবাটৰ পৰা মন্তব্য আহি আছে, আমি শুনাম যদি সম্ভৱ হয়। পানী আছে, গাড়ী যাব নোৱাৰিব। কওকচোন কেনেকুৱা হৈছে পানী? পানী মোটামুটি ডিভাইডাৰৰ লগত হৈছে পানী। আৰু 10 মাইল যোৰাবাট সব ডুবা हुआ है। কোনখিনি হৈছে? আগত তুমি যোৱা নাই, মই 10 মাইল গৈছো, 10 মাইলৰ আগে ঘূৰি আহিছো, জাম লগা আছে পুৰা। এতিয়া হোনাপুৰ হৈ যাগে দিগাৰ হৈ যাব লাগিব। কোনফালে যাব লাগিব? আমি মানে এই বাণীহাটৰ পৰা গৈ আছো এইফালে বেলতলা, পুৰা 10 মাইল 9 মাইল নহত আগতে যি হনুমান মন্দিৰ আছে পুৰা ডিভাইডৰলৈকে পুৰা ভৰি আছে। আকৌ ঘূৰি আহিলো দিগাৰো হৈ যাম, মানে গাড়ী অহা যোৱা কৰিব নোৱাৰে? না একদম পুৰা জাম, একদম পুৰা জাম। কিমান সময়মান লাগিব এইটো খুলিলে? আৰু বৰষুণ কিমান দেৰি বা হয়, এনেকা হৈ থাকিলেতো কালি ৰাতিপুৱালৈকে নখুলিব। পুৰা জাম, একদম পুৰা ভৰ্তি, বিৰাট মানে অসুবিধা। সব মানুহ এম্বুলেন্স ফাঁচি আছে তাত, এটা দুটা, আৰু সৰু সৰু বাচ্চা সব। কি কম আৰু উপায় নাই, আমিতো এফালে পৰা ঘূৰি যাম দাদা, বিৰাট না একদম জাম পুৰা। এই জামটো আপোনাৰ খানাপাৰা পাৰ হৈ মৰিচাবত বেলতলালৈকে হৈছে পুৰা। বহুত দেৰি হ'লতো গাড়ী ৰখাই কিনে। আৰু এফালে বাণীহাটৰ পৰাও ৰাস্তাটো একদম ফাঁকা আছে, গাড়ী অহা নাই। যোৰাবাটতো পানী আছে, আপুনি দেখা পাই আছে। যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত? না নোৱাৰে আৰু এনেকা যদি বৰষুণ যদি নৰখায় আৰু আধা ঘণ্টামান আৰু পুৰা বেছি হ'ব আৰু এনেকা। ইয়াত যোৰাবাটৰ খবৰ, 9 মাইল 10 মাইল সকলোতে পানী আৰু ডিভাইডাৰ পৰ্যন্ত পানী উঠি গৈছে বুলি এজন লোকে উল্লেখ কৰিছে। তেওঁলোকে সেই পথেৰে গৈছিল, আকৌ উভতি আহিছে। এতিয়া দিগাৰু হৈ তেওঁলোকে গুৱাহাটীলৈ আহিব বুলি উল্লেখ কৰিছে। মানে ভয়ংকৰ অৱস্থা, ভূমিস্খলনো হৈছে তাৰ মাজতে। আৰু এতিয়া ব্যাপক ৰূপত যান-জঁট, এম্বুলেন্সও তাত আবদ্ধ হৈ পৰিছে। কণ শিশু, বৃদ্ধ বহু লোক তাত আবদ্ধ হৈ পৰিছে। বৃহৎ যান-জঁটৰ সৃষ্টি হৈছে সেই সমগ্ৰ পথছোৱাত। স্বাভাৱিকতে যাত্ৰীসকলৰ, সাধাৰণ লোকসকলৰ এতিয়া বহুখিনি কষ্ট হ'ব। ইয়াৰ বিগত দিনকেইটাত যেতিয়া পানী হৈছিল ইয়াৰ পূৰ্বে, তেতিয়াও একেই অৱস্থা আমি দেখিবলৈ পাইছিলোঁ। সাধাৰণ লোকৰ কেনেকুৱা কষ্ট হৈছিল। মৌচম, যোৰাবাটৰ মেঘালয়ৰ ফালৰ অংশটো আপুনি এবাৰ যদি দেখুৱাই দিয়ে, সেইফালেও হয়তো কৃত্ৰিম বান। হয় প্ৰাঞ্জল, নিশ্চয়কৈ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য দেখুৱালো। এয়া দেখুৱাইছো 6 নং ৰাষ্ট্ৰীয় ঘাইপথ, মেঘালয় সংযোগী 6 নং ৰাষ্ট্ৰীয় ঘাইপথতো কৃত্ৰিম বানৰ কবলত, যাৰ বাবে আচলতে যি বাহনৰ আৰোহী আছিলে তেওঁ মন্তব্য কৰিছিল যে বৰ্ণিহাট পৰ্যন্ত তীব্ৰ যান-জঁট হৈছে বুলি কৈছে। এনেধৰণে আচলতে বৰষুণ দি থাকিলে পুৱালৈকে আচলতে বাহনসমূহ আবদ্ধ হৈ থাকিব বুলি লোকজনে মন্তব্য কৰিছিলে। এয়া দেখুৱাইছো 6 নং ৰাষ্ট্ৰীয় ঘাইপথ, 27 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী, মেঘালয় সংযোগী এই ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ কবলত আছে। আৰু যোৰাবাটৰ এই দৃশ্য, আৰু যোৰাবাটৰ এই স্থানত আচলতে কৃত্ৰিম বানৰ ফলতে দুয়োখন ৰাজ্যতে প্ৰভাৱ পৰে।
আৰু দুয়োখন ৰাজ্যতে আচলতে যাতায়াতৰ ক্ষেত্ৰত ব্যাহত হৈ পৰে। আৰু ৰাষ্ট্ৰীয় ঘাইপথ চোৱা দেখাইছো, এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে খালী, দীৰ্ঘ সময় ধৰি কোনো ধৰণৰ বাহন আহ যাহ নাই। গুৱাহাটী দিশৰ পৰা কোনো ধৰণৰ বাহন এতিয়ালৈকে অহা দেখিবলৈ পোৱা হোৱা নাই। আৰু ৰাষ্ট্ৰীয় ঘাইপথ চোৱা তলৰ অংশ বৰ্তমানো পানী বৃদ্ধি হৈ আছে। নলা দেখুৱাইছো, নলাৰে পানী, ৰঙা পানী, পাহাৰৰ ৰঙা পানী বৃদ্ধি পাই আছে ক্ৰমাৎ। এয়া দেখুৱাইছো, নলা ক্ৰমাৎ ৰঙা পানী বৃদ্ধি পাইছে। আৰু এনেধৰণে যদি ধাৰাসাৰ বৰষুণ হৈয়ে থাকে তেনেহলে আৰু অধিক পৰিস্থিতিৰ অৱনতি হ'ব পাৰে বুলি ইতিমধ্যে ক'ব পাৰি। আৰু যি ক'ব লাগিব, গুৱাহাটী দিশৰ পৰা এই বাহন দুই এখন আহিছে, বা গুৱাহাটী নহলেও যোৰাবাট, হস্তিনাপুৰ ভিন্ন স্থানৰ হয়তো মাজভাগৰ পৰা আহিছিল বাহনসমূহ, কিন্তু এই বাহনসমূহ ঘূৰি যাবলৈ চেষ্টা কৰিছে। আৰু নিশ্চয়কৈ এক ভয়ানক যান জঁটৰ সৃষ্টি যে হৈছে সেই কথা নুই কৰিব নোৱাৰি। আৰু কিমান সময় লাগিব তাৰো কোনো নিশ্চয়তা নাই, কিয়নো বৰ্তমানো বৰষুণ হৈ আছে যোৰাবাট অঞ্চলত। বৰষুণ কিছু কমিছে যদিও, পূৰ্বৰ তুলনাত কমিছে যদিও বৰ্তমানো বৰষুণ এৰা নাই, বৰষুণ দিয়ে আছে। আৰু যাৰ বাবে হয়তো কৃত্ৰিম বান অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা। প্ৰাঞ্জল, নিশ্চয় কৃত্ৰিম বান অধিক বৃদ্ধি পাব পাৰে তেনে আশংকা কৰা হৈছে, কাৰণ বৰষুণ একেলেঠাৰিয়ে দিয়ে আছে, অলপ কমে আকৌ অলপ বাঢ়ে, এনেধৰণে বৰষুণ দিয়ে আছে আৰু মেঘৰ গাজনি আমি শুনিবলৈ পাই আছোঁ। ভাস্কৰ, পুনৰ ৬ মাইলৰ খবৰ অলপ জানিব বিচাৰিছোঁ। পানী বাঢ়ি আছে ৬ মাইলত, কলৰ ভুৰু সাজি আছে একাংশই, আৰু লাহে লাহে এন্ধাৰো নামিবলৈ আৰম্ভ কৰিছে। নিশ্চয়কৈ প্ৰাঞ্জল, লাহে লাহে আন্ধাৰ নামিছে। ৪ বজাৰ পৰা যিজাক বৰষুণ, সেই বৰষুণ জাকৰ পিছতে প্ৰায় ১.৫ ঘণ্টা বৰষুণ দিছিল, আৰু তাৰ পিছতে এনেকুৱা ধৰণৰ অৱস্থা। এককাল পৰ্যন্ত পানী বৰ্তমানলৈকে হৈছে, আৰু কিছু সময়ৰ পিছতেই যিটো বৰষুণ ৰখা নাই, বৰষুণ কমাৰ নাম লোৱা নাই, আচলতে পানী ক্ৰমান্বয়ে বাঢ়ি যোৱা পৰিলক্ষিত কৰিছোঁ আমি। কিছু সময় পূৰ্বে যি মই ডিভাইডাৰটোত উঠি আছোঁ, সেই ডিভাইডাৰটো আধালৈকে পানী আছিল, কিন্তু বৰ্তমান সময়ত সেই ডিভাইডাৰটোৰে পানী বাগৰাৰ উপক্ৰম। আৰু এনেদৰে যদি থাকে, কিছু সময় যদি বৰষুণ দিয়ে তেতিয়াহ'লে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব প্ৰত্যেকগৰাকী লোকৰ। পাঞ্জাবাৰীৰ সমান্তৰালকৈ যিখিনি ঠাইত আচলতে কৃত্ৰিম বানপানী হৈছে, প্ৰতিটো ঠাইতে পানী বাঢ়ি আছে, আৰু তেনেদৰেই তেওঁলোকে অহা যোৱা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এই দৃশ্যসমূহ দেখাইছে, মন্তব্যসমূহ ল'ম। দাদা, এই কেনেকুৱা পানী, এজাক বৰষুণ, তাৰপিছতে এয়া অৱস্থা? গুৱাহাটীত আৰু উপায় নাই আৰু কি ক'ব আৰু, এনেকে থাকিবলগীয়া অৱস্থা কি ক'ব আৰু। ক'লৈকে যাব আপুনি? মই বতাগুলিলৈকে যাম। বতাহগুলি খোজকাঢ়ি যাব লাগিব? খোজকাঢ়িয়ে যাব লাগিব, গাড়ী ক'ত পাব আৰু, গাড়ী যাবই নোৱাৰে, নাও চলাব লাগিব। নাও চলাব লাগিব। গুৱাহাটীত দামী দামী গাড়ী চলিছিল এইটো ৰাস্তাত, এতিয়া নাও চলাব লাগিব ইয়াতে। আৰু এখন বাহন দেখুৱাইছো, দুচকীয়া বাহন, আচলতে পথৰ মাজতেই সেইখন বাহন বিকল হৈ পৰিছে। তেওঁলোকে ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে, কিন্তু ষ্টাৰ্ট দিব পৰা নাই। এই আচলতে যি অসুবিধা, এই অসুবিধা যিসকলে ভোগ কৰিছে তেওঁলোকে নিশ্চয়কৈ অনুভৱ কৰিব পাৰে, বা তেওঁলোকেহে এইখিনি অসুবিধাৰ কথা গম পাব। দৃশ্যসমূহ দেখুৱাইছোঁ, এয়া প্ৰত্যেকগৰাকী লোকৰে আচলতে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে, আৰু ক্ৰমান্বয়ে আন্ধাৰ হ'বলৈ ধৰিছে। যেতিয়া আন্ধাৰ হ'ব, ইয়াত হয়তো কিছু সময়ৰ পিছত কাৰেণ্টটো কাটিবলগীয়া হ'ব, বিদ্যুৎ কৰ্তন কৰিবলগীয়া হ'ব, কিয়নো ইতিমধ্যে পানীৰ যিহেতু স্তৰ বাঢ়ি গৈ আছে, গতিকে কিছু সময়ৰ পিছতে ট্ৰান্সফৰ্মাৰসমূহ চোৱাৰ লগে লগে আচলতে বিদ্যুৎ কৰ্তন কৰিব লাগিব, তাৰপিছতে অন্ধকাৰ পৰিৱেশৰ সৃষ্টি হ'ব। মই দৃশ্যসমূহ দেখুৱাইছোঁ, প্ৰত্যেকগৰাকী লোক, চাৰিওফালে যিসকল লোক অহা যোৱা কৰিছে, তেওঁলোকে কৰ্মক্ষেত্ৰত, কৰ্মস্থলীৰ পৰা নিজৰ ঘৰলৈ আহিছে, নিজৰ কোঠালৈ আহিছে, ভাড়া কোঠালৈ আহিছে, আৰু সেই তেনেদৰে আচলতে পথত যি পানী, সেই পানী ফালি ফালি তেওঁলোকে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আৰু দুগৰাকী আছে। স্কুটি বেয়া হৈছে নেকি? এই পানী সোমালে, চাইলেঞ্চাৰ পানী সোমাইছে। ক'লৈকে যাবা? মই এই কলাক্ষেত্ৰৰ ওচৰলৈকে। কলাক্ষেত্ৰৰ ওচৰলৈকে। আগত আৰু পানী, বহুত পানী আগতো বহুত পানী। কালিও ফাঁচিছো ইয়াতে। কালিও পানী ফচিছা? কালিও স্কুটি বেয়া হৈছে, আজি আকৌ বেয়া হৈছে। এতিয়া বেয়া হ'লে আকৌ পইচা যাব? পইচা যাব মানে বেছিকে বেয়া হ'লেতো যাব, এনেকে ঠিক কৰিব পাৰি। ষ্টাৰ্ট হৈ গৈছে, আকৌ বেয়া হ'বই আগত যে। আগত আৰু পানী হ'লে যাব নোৱাৰা হ'ব? ৰখিব লাগিব আগত। কেনেকে যোৱা হ'ব এতিয়া? স্কুটিখন থৈ খোজকাঢ়ি যাব লাগিব, উপায় নাই। ক'ৰ পৰা আহিছা এতিয়া? মই বৰা চাৰ্ভিচ। ৰাস্তাত ক'ত পানী পাইছা? না, অকল ইয়াতে। অকল এইখনতে পানী? কিবা কামত মানে অলপ গৈ আছিলোঁ লগৰ এটাত। এয়া হৈছে প্ৰত্যেকগৰাকী লোকৰ যি অসুবিধা, সেই অসুবিধাসমূহ আমি দেখুৱাই আছোঁ। তেওঁলোকৰ বাহনসমূহ বেয়া হৈছে, তেওঁলোকৰ বিকল হৈ পৰিছে বাহনসমূহৰ। তেনেদৰে আচলতে প্ৰত্যেকগৰাকী লোকেই এই ৰাজপথতেই বা পথৰ মাজতে আবদ্ধ হৈ থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। মই কিছু ঘূৰাই দেখুৱাম কেমেৰাটো। আগফালে এখন বাছ আছে, বাছখন বহু ঘণ্টা ধৰি আচলতে সেই পানীৰ মাজতে আবদ্ধ হৈ আছে। বাছখন পানীৰ মাজতে তেওঁলোকে বিকল হৈ পৰিছে, আৰু তাতেই বাছখন ৰখাই থ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। তাতো যাত্ৰী আছে, হয়তো সেই যাত্ৰীসকল কেনেদৰে অহা যোৱা কৰিব বা ক'লৈ যাব, তেওঁলোক কি কৰিব, তেওঁলোকৰ কোনো
একো ধৰিব পৰা নাই। গতিকে যথেষ্ট অসুবিধা এইজাক পানী বৰষুণ এজাক বৰষুণ আৰু তাৰপিছত এনেকুৱা ধৰণৰ পানী কৃত্ৰিম বানপানীৰ যি তাণ্ডৱ সেই তাণ্ডৱ আমি ইতিমধ্যে দেখুৱাইছোঁ। ৰাজপথ সম্পূৰ্ণৰূপে বুৰাই পেলাইছে। যি 6 মাইল উৰণ সেতু আধালৈকে পানী উঠিছে। গতিকে যথেষ্ট পানী দোকান পোহাৰসমূহত পানী সোমাইছে। কিছু কিছু লোকে কলৰ ভূৰ বনাইছে। এগৰাকী লোক আগৰ পৰা আহিছে। ক'ৰ পৰা আহিছা? বাঘৰবাৰীৰ পৰা। কিমান পানী? আগত কিমান পানী? ইমানমান পানী এককাল হ'ব? এককাল অলপ কম হ'ব, কিন্তু মানে এককাল হ'ব আৰু অলপমান পিছত। গাড়ীবিলাক ফচি আছে ৰাস্তাতে? ফচি আছে, কিমানমান গাড়ী? বহুত গাড়ী ফচি আছে আপোনাৰ। এম্বুলেন্স আছে নেকি? এম্বুলেন্স নাই। তেনেকে কিছুমান গাড়ী তেনেকৈ আহিছে পানীৰ মাজেৰে। মানে আপোনাৰ এই টমটমবিলাক সেনেকৈ আহিছে, এতিয়া আপোনাৰ এনেকৈ আহিছে গৈছে এনেকৈ আৰু মানুহবিলাক ফচি আছে। অৱস্থা নাইকিয়া হৈছে। অৱস্থা নাইকিয়া, কি কৰিব আৰু উপায় নাই আৰু। বাইকবিলাক ফচি আছে, কি কৰিব, চব ফচি আছে, আহিব পৰা অৱস্থাত নাই। এই আপোনালোকে দেখাব পাৰে সিপিনে আপোনাৰ পুৰা বাছ গোটেইখিনি জামতে আছে। মই আপোনাৰ ৰুপিনী গাঁও খোজকাঢ়ি যাব লাগিব। মোৰ বাইক আছিলে বাৰু, মই অফিচৰ পৰা তাত থৈ আহিছোঁ। মই জানো যে নিব নোৱাৰিম, থৈ আহিছোঁ সেইটো কাৰণে। দিয়ক, ঠিক আছে, থেংক ইউ। এয়া আচলতে প্ৰত্যেকগৰাকী লোকৰ মন্তব্য। বাইদেউ ক'লৈকে যাব? কলাক্ষেত্ৰ চাব আহিছিলো। কলাক্ষেত্ৰ চাব আহিছে? আহি বৰষুণ ভিজিলো। আহি ক'ৰ পৰা আহিছে? দলিবাৰীৰ পৰা। কলাক্ষেত্ৰ চালে? ভিজি চালো, এতিয়া ঘৰতহে যাব পৰা নাই। এতিয়া পানীও চাইছে এবাৰ? পানীও চালো, নাই দেখা নাছিলো, এই প্ৰথম দেখিলো। প্ৰথম দেখিছে। কেনেকুৱা লাগিছে গুৱাহাটীত পানীয়ে? কেনেকুৱা লাগিছে? কেনেকুৱা মানে আৰু বিপদতহে পৰা নিচিনা হৈছে মানুহখিনি আহি। এতিয়া ৰাতিয়ে থাকিব লাগে নাজানো আৰু দেই। কিমান মানুহ আহিছিল বাইদেউ? 4 জন। নিশ্চয়, আৰু তেওঁলোকে গুৱাহাটীত ফুৰিবলৈ আহি এনেধৰণৰ এক দুৰ্যোগৰ সন্মুখীন হৈছে। ভাস্কৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ, লগতে মৌচুমকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰাবাট আৰু 6 মাইল দুটা স্থানৰ পৰিৱেশ আপোনালোকে দেখিলে। মুঠতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এতিয়া কৃত্ৰিম বান। এজাক বৰষুণতেই ডুবিল মহানগৰীৰ 6 মাইল বৰবাৰী আদি অঞ্চলো। 6 মাইল বৰবাৰী সংযোগী ৰাজপথত কৃত্ৰিম বান। ৰাজপথত একাঠুলৈ উঠিছে পানী। কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে বহু যান বাহন। ইতিমধ্যে 6 মাইলৰ পৰিৱেশ দেখুৱাইছিলোঁ, আৰু 6 মাইল বৰবাৰী যিটো সংযোগী VIP ৰোড, তাতো এতিয়া এনেধৰণৰ পানীৰ এক ভয়ংকৰ ছবি দেখিবলৈ পোৱা গৈছে। হয়, নিশ্চয়কৈ এতিয়া কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল। মহানগৰীৰ যি 6 মাইল বৰবাৰী সংযোগী যি ৰাজপথ আছে, সেই ৰাজপথৰ এই দৃশ্যসমূহ দেখুৱাইছোঁ নিউজ 18 অসমৰ দৰ্শকসকলক। এনেদৰে ৰাজপথৰ এটা ফালে সম্পূৰ্ণৰূপে কৃত্ৰিম বানত বুৰ গৈছে, আৰু আনটো ফালে যদিও কৃত্ৰিম বানত বুৰ যোৱা নাই, আৰু আনটো ফালেৰে দুইফালৰ যি যান বাহনসমূহ ৰং ছাইডেৰে অহা যোৱা কৰিবলগীয়া আছে, তাৰ বাবে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। খুব লাহে লাহে এফালৰ বাহনসমূহ আগুৱাই গৈছে, কিন্তু আনফালৰ বাহনসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। আৰু ক'ব লাগিব, যিহেতুকে দুপৰীয়া ভাগৰ পৰা যি বৰষুণ জাক আহিছিলে, সেই বৰষুণ জাকৰ পিছতে এতিয়া এনেদৰে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে। আৰু যিসমূহ লোকে, যি পথচাৰী আছে বা যিসকল লোকে বাহন লৈ তেওঁলোকে অফিচ কাছাৰী বা ঘৰ অভিমুখে ৰাওনা হৈছে বা বজাৰ সামৰলৈকে ওলাই আহিছিল, তেওঁলোকে এতিয়া তীব্ৰ সংকটত ভুগিবলগীয়া হৈছে। কিয়নো যিহেতুকে কৈছোঁৱেই মই যে দুপৰীয়া যি বৰষুণ জাক আহিছিলে, বৰষুণ জাকৰ পিছত এনেদৰে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে। মহানগৰীৰ বৰবাৰী, নাৰেংগী, যি হাটগাঁও পাথৰগুৰি সংযোগী যি ৰাজপথ, হাতীগাঁও আদি 6 মাইল পাঞ্জাবাৰী আদি বিস্তীৰ্ণ অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে। আৰু এনেদৰে যিসমূহ বাহন যদিও এফালেৰে আগুৱাই গৈছে, তেওঁলোকে তাৰ পৰা ওলটি আহিবলগীয়া হৈছে। কিয়নো যিমানে আপুনি আগবাঢ়ি যাব, সিমানে কিন্তু বানৰ যি কৃত্ৰিম বান, সেই কৃত্ৰিম বান কিন্তু বৃদ্ধি হৈ আহিছে, কমা নাই। আৰু যিহেতুকে বৰষুণ জাক অব্যাহত আছে, তাৰপিছতে বৰষুণ জাক অব্যাহত হৈ থকাৰ পিছত ক'ব লাগিব যে কৃত্ৰিম বান ক্ৰমান্বয়ে বৃদ্ধি হৈছে। যি বৰবাৰীৰ পৰা যি 6 মাইল সংযোগী যি মূল পথ আছে, সেই মূল পথত কিন্তু ঠায়ে ঠায়ে একোকাল আৰু ঠায়ে ঠায়ে একাঠো আৰু ঠায়ে ঠায়ে একোকাল পৰ্যন্ত পানী হৈছে। আৰু এনেদৰে যিসমূহ বাহন আগুৱাই যাব খুজিছিল, সেই বাহনসমূহ কিন্তু উভতি আহিবলগীয়া হৈছে। আৰু ইতিমধ্যে বহু বাহন বিকল হোৱা পৰিলক্ষিত হৈছে। ঠেলাই বহু বাহন, দুচকীয়া বাহন বা 4চকীয়া বাহন লৈ যোৱা আমি দৃশ্য ইতিমধ্যে আমি বন্দী কৰিছোঁ আমাৰ কেমেৰাত। আৰু এনেদৰে ক'ব লাগিব যে কৃত্ৰিম বানৰ পৰিছে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল। আৰু এয়া হৈছে মহানগৰীৰ 6 মাইল বৰবাৰী সংযোগী যি ৰাজপথ, সেই ৰাজপথৰ দৃশ্য। আৰু এনেদৰে বৰষুণ জাকৰ পিছত এফালে সম্পূৰ্ণৰূপে কৃত্ৰিম বানত বুৰ যোৱাৰ বাবে আনফালেৰে এটা ফালেৰে দুইফালৰ বাহন, অৰ্থাৎ এটা ফালৰ ৰং ছাইডেৰে অহা যোৱা কৰিবলগীয়া হৈছে বাহনসমূহ। আৰু তাৰপিছতে ইয়াতে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে, বাহনসমূহ আগুৱাই যাব পৰা নাই। এফালৰ বাহনসমূহ যদিও লাহে লাহে আগুৱাই গৈছে, কিন্তু আন একাংশ বাহন কিন্তু আগুৱাই যাব পৰা হোৱা নাই।